সভ্য সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে ৰূপহীহাটৰ ভুৰবন্ধাত। গৌমাতাক ধৰ্ষণ কৰি ৰঙা ঘৰৰ আলহী হ'ল জয়ন্ত মণ্ডল নামৰ এজন যুৱক। পথাৰত এৰাল দিয়া গাই গৰুক নিৰ্জন স্থানত নি 4 ঠেং বান্ধি ধৰ্ষণ কৰাৰ অভিযোগ জয়ন্ত মণ্ডলৰ বিৰুদ্ধে। নিজৰ যৌন আতিশায্য পূৰণ কৰিবলৈ গৈ গাই গৰুক ধৰ্ষণ কৰিলে মানৱৰূপী দানৱটোৱে। গাই গৰুজনীৰ গৰাকীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আমবাগান আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। এজাহাৰৰ ভিত্তিত আমবাগান আৰক্ষীয়ে লম্পটটোক আটক কৰি জেৰা অব্যাহত ৰাখিছে। নিউজ ডেস্ক ৰিপৰ্ট এণ্টক্স। গরু এখন আমি দিলোঁ আমার সৰু বাইৰ পৰা আধা ভাগি এই ভাগে পালি আছে। এইটো গৰু এই পথাৰত বান্ধিছে। এইটো এটা আৰা আছে লগত পথাৰৰ লগত। এই আৰাত এই জংঘল আছে। জংঘলৰ ওচৰতে এই ল'ৰাটোৰ নামটো হ'ল জয়ন্ত। ই 4 বান্ধি পেলাই এই বেয়া কাম কৰিছে, গৰু লেপ কৰিছে। আৰু এটা সৰু ল'ৰা আছে, এইটো আনিবলৈ গৈছে। সি এইটো কাম কৰি আছে, সেইটো ল'ৰা দেখিছে। দেখাৰ পিছত ঘৰত কৈছে আৰু মানুহকেইটা কি গৰু হাত বান্ধা আছে। তাৰপিছত আমাক মাতিছে, আমি তাৰপিছত গৰুটো আমি আনিছোঁ। আনি পেলাই আমাৰ ডক্টৰ আনি পেলাই আমি এইটো গৰু মেডিকেল কৰাইছোঁ। এনেকুৱা বেয়া বস্তু ওলাইছে। চিকিৎসা কৰাইছোঁ আমি। ডক্টৰে কৈছে এইটো বেয়া কাম কৰিছে গৰুৰ লগত। এতিয়া তুমি কি কৰিবা? আমি কৈছে আমি কেছ কৰিম। তাৰপিছত আমি থানাত গৈ পেলাই আমি এইটো কেছটো কৰিছোঁ। ছাৰক দেখাইছোঁ গৰুটো। আমি ফটোটো মাৰি লৈ গৈছোঁ, বেয়া বস্তুটো দেখাইছোঁ। তাৰপাছত ছাৰ ফটা তাক ধৰি পেলাই উঠাই লৈ গৈছে। এতিয়া আমবাগান থানাত দিছোঁ মই। আহিছিলে। আমিতো ন্যায় লাগে আমাৰ, এইটো বিচাৰটো লাগে মোৰ। আমাৰ এইটো শাস্তি দিব লাগে। বোবা বস্তুৰ লগত এনেকৈ বেয়া কাম কৰিছে, এইটো মোৰ পূৰা শাস্তি দিব লাগে এইটো ল'ৰা। আমাৰ গাঁৱৰ লগতেই, বেছি দূৰ নহয়। 1 নম্বৰ তাৰ গাঁৱটো 1 নম্বৰ, মোৰটো 4 নম্বৰ। জয়ন্ত ল'ৰাটোৰ নাম।